ইয়াতে আপোনালোকে ফটোবিলাক দেখিছে, ফটোবিলাক চাইও আপোনালোকে কিছু হয়তো বুজিব পাৰিব। ফটো অৰ্থাৎ এই শ্লাইডবিলাক মই যি ফটোবিলাক ৰাখিছোঁ এয়ে হয়, মই আপোনালোকক নকওঁ, কিন্তু কিছুমান ফটোৰ দ্বাৰাই আকাৰ ইংগিত আৰু বুজিবৰ কাৰণে দিয়া হয়, তাকেহে সন্মুখত ৰখা হৈছে। চাওঁ আহক, লুক 19:12। এজন ভদ্ৰবংশীয় লোকে তেওঁৰ নিজৰ বাবে ৰাজপথ লৈ উলটি আহিবৰ বাবে দূৰ ৰাজ্যলৈ যাত্ৰা কৰিলে। এজন ভদ্ৰবংশীয়, আমি ইয়াতে এটা জগতৰ কথা, আমাৰ যিহেতুকে জেনেৰেল চলি আছে এনেকুৱা আমি জগতৰ কথা ক'ব গৈছোঁ। এজন ভদ্ৰবংশীয়, ভদ্ৰ আমি এনেকুৱা ধৰণৰ কওঁ কেতিয়াবা, কিছুমান মানুহ দুই এটা সৎ হয় আৰু ভাল চলে, সি সঠিক আৰু দেখিবৰ কাৰণে ধুনীয়া সুস্থ পুষ্ট, দুই এটা সঁচা কথা ক'লে আমি তাক কওঁ ভদ্ৰ মানুহ হয় এজন বুলি কাৰণে। কিন্তু এজন ভদ্ৰ মানুহ গুণ কি হ'ব লাগে জানেনে আপোনালোকে? এজন ভদ্ৰ মানুহ পৰিত্ৰাণযুক্ত মানুহ হ'ব লাগে, ইয়াকে ভদ্ৰ বুলি কয় আৰু সৎ বুলি কয়। সৎ আৰু পবিত্ৰকহে ভদ্ৰ বুলি কয়। সেইকাৰণে ইয়াতে কৈ আছে এজন ভদ্ৰবংশীয়, অৰ্থাৎ প্ৰভু যীশুৱে এই দৃষ্টান্তটো কেতিয়া কৈছিলে? যেতিয়া স্বকীয়ৰ ঘৰত তেওঁ গৈ কেনে আলহী হৈছিলে, তেতিয়া স্বকীয়ৰ ঘৰত যি পৰিত্ৰাণ আছিলে তাক তেওঁ স্বীকাৰ কৰিছিলে। প্ৰভু যীশুৱে কৈছিলে যে এই ঘৰত পৰিত্ৰাণ এতিয়াৰ পৰা হ'ল, আৰু সেইকাৰণে তেওঁৰ লগত থকা যিমান শিষ্যবিলাক আছে তাক স্বৰ্গ ৰাজ্যৰ যি মহান বাক্য আৰু স্বৰ্গ ৰাজ্যৰ যি কিছুমান দৃষ্টান্তৰ দ্বাৰাই কোৱা হৈছে, এই সকলোবিলাক বুজিবৰ কাৰণে অগ্ৰাধিকাৰ দিয়া হৈছে বুলি কেনে প্ৰভু যীশুৱে আমাক কৈ আছিলে। এইটো আপোনালোকে নাভাবিব এইটোতো প্ৰভাত ভাই দৃষ্টান্তহে, এনেকৈ নাভাবিব। প্ৰভু যীশুৰ দৃষ্টান্তৰ দ্বাৰাই সকলো পৃথিৱীক সৃষ্টিত পৰিচালিত কৰিলে, আৰু দৃষ্টান্তৰ দ্বাৰাই তেওঁ মুখখন মেলিব বুলি কেনে কৈছে যীশুৱে, আৰু দৃষ্টান্তৰ দ্বাৰাই তেওঁ সকলোবিলাক সিদ্ধ কৰিব বুলি কেনে কৈছে। যদি প্ৰভু যীশুৰ দৃষ্টান্তই হয়, তেতিয়াহ'লে কেনেকুৱা সেই দৃষ্টান্ত বুলি কোৱা বস্তুটোৰ ওপৰত নিৰ্ভয়তা নাথাকে, আৰু সেই দৃষ্টান্তটোৰ ওপৰত কনফিডেঞ্চ নাথাকে। যেনে আমি কিছুমান দৃষ্টান্তবিলাক দিওঁ, সেইটো হ'ব পাৰে নহ'ব পাৰে, কিন্তু প্ৰভু যীশু এনেকা নেকি? সেনেকা নহয়। প্ৰভু যীশুই ইপাৰ সিপাৰ, পৃথিৱীৰ ইপাৰ সিপাৰ গাঁঠি মজা ইপাৰ সিপাৰ, এই পৃথিৱীৰ পৰা সিটো পৃথিৱীলৈকে গ্লাছৰ নিচিনা দেখা পায়, আৰু সেই দেখা পাই কেনে প্ৰভু যীশুই ইপাৰে কি হৈ আছে সিপাৰৰ কথাটো প্ৰভু যীশুৱে ক'ব পাৰে। সেইকাৰণে এই দৃষ্টান্তবিলাক ক'ৰ জাগাৰ কি ঘটিছে তাক লৈ কেনে প্ৰভু যীশুই ৰাইট কথা আৰু এই কথাটো আনিছে। যেনে নেকি মই আপোনালোকক ক'বলৈ যাওঁ, যেতিয়া পিতৰে মাছ মাৰি মাৰি ৰাতিটো নেপালে, তেতিয়া কৈছিলে প্ৰভু যীশুই তোমাৰ সোঁফালে তুমি জাল পেলোৱা, অৰ্থাৎ তুমি এটা চাইডে জাল পেলোৱা, তাতে তুমি মাছ পাবা। তেতিয়া সেই পিতৰে জাল পেলাইছিলে। মানুহৰ এটা ছাইড আছে, যেনে নেকি আপোনাৰ ৰাইট আৰু লেফ্ট ছাইড আছে। আপুনি সদায় কাম কৰিলে ৰাইট ছাইডৰ বেছিকৈ কাম কৰি থাকে, ৰাইট ছাইডত কাম কৰি থাকে। সেইকাৰণে প্ৰভু যীশুৱে কৈছে তুমি একবাৰ লেফ্ট ছাইডে মাৰিছোৱাচোন, তোমাৰ লেফ্ট ছাইডে কিমান আছে বোলে? 113টা মাছ আছে, অৰ্থাৎ 5 কুৰি 13টা মাছ আছে। তুমি তোমাৰ লেফ্ট ছাইডে মাৰা, আৰু তোমাৰ সন্মুখতে তোমাৰ পিছফালে সেই মাছবিলাক ৰৈ আছে। প্ৰভু যীশু অলৰেডি পুৰা গন্তি কৰি কেনে ক'লিয়ে তুমি তোমাৰ পিছফালে মাছ মাৰা, তোমাৰ পিছফালে মাছ আছে। পিতৰে প্ৰথমতে অৰ্গেনাইজ কৰিছিলে যে হে গুৰু, আমি ইমান ৰাতি মাছ মাৰিলোঁ কিন্তু নাপালোঁ, কিন্তু প্ৰভু যীশু যেতিয়া ক'লে তেতিয়া সেই মাছবিলাক উঠিছিলে। কিন্তু প্ৰভু যীশুই ইপাৰৰ পৰা সিপাৰ দেখি আছে। প্ৰভু যীশু গন্তি কৰি অলৰেডি মাছবিলাক থৈ দিছে। চা ইয়াতে কি বুলি কয় 113টা, অৰ্থাৎ 5 কুৰি 13টা মাছ ইয়াতে আছে। সেইকাৰণে পিতৰক কৈছে তুমি তোমাৰ বাওঁফালে জালখন পেলোৱা। তেতিয়াহ'লে কি প্ৰভু যীশুৰ দৃষ্টান্তৰে যিটো কথাটো কয় আৰু প্ৰভু যীশু যিটো কথাটো কয় নেদেখি ফালে ক'লে নেকি? তেনে নহয়। ঈশ্বৰৰ যি কথা, প্ৰভু যীশুৰ কথা, এই সকলো আমাৰ পৃথিৱীৰ সৃষ্টিৰ দৰকাৰ হয়, আৰু তাকেই প্ৰভু যীশুই সকলো বাক্য আমাৰ কাৰণে কয়। চাওঁ আহক, এজন ভদ্ৰবংশীয়, অৰ্থাৎ প্ৰভু যীশু নিজকে কৈছে, ক'লে
তেওঁ নিজৰ বাবে ৰাজপথ অৰ্থাৎ তেওঁ স্বৰ্গত যাব তাকে কৈ আছে। ৰাজপথ মানে কেনেকুৱা ধৰণৰ, তেওঁৰ যিটো ক্ষমতা না সেই ক্ষমতাটো তেওঁ লৈ আহিবৰ কাৰণে তেওঁ নিজৰ কথাটো তেওঁ তাৰমানে উদাহৰণস্বৰূপে কৈ আছিল দেই। তেওঁ নিজৰ বাবে ৰাজপথ লৈ উলটি আহিবৰ বাবে অৰ্থাৎ তেওঁ ক্ষমতা লৈ আহিবৰ বাবে শেষৰ দিনাৰ কথা কৈছে বাবে দূৰ ৰাজ্যলৈ যাত্ৰা কৰিলে। অৰ্থাৎ ক্ষমতা, ইয়াতে মই তলত লিখি থৈছো ক্ষমতা 1 + নেক্সট আমি ইয়াতে চাওঁ এই কথাটো আমাক কি কথা বুজাব গৈ আছে দেই। এই নেক্সট এইফালে আহিব। অ'কে, সেম কথা লোকে লিখা যিটো আমি পাই আছো 12 অধ্যায়, এইটো 1 + 1 জোহনে লিখা 20 অধ্যায় 22 পদত এনেকৈ লিখা আছে। আপোনালোকে ইয়াক চাব। যীশুৱে কৈছে এই কথা কৈ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই ক'লে, পবিত্ৰ আত্মা গ্ৰহণ কৰা। যেতিয়া প্ৰভু যীশু স্বৰ্গত যাব অৰ্থাৎ সেই ভদ্ৰবংশীয় এই ভদ্ৰবংশীয়ে যেতিয়া যাব ওলাইছে তেতিয়া তেওঁ নিজৰ সকলো সম্পত্তি নিজৰ লোকবিলাকক দি গৈছিলে। আৰু তেনেধৰণৰ প্ৰভু যীশুৱে কৈছে যীশুৱে কৈ এই কথা তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই ক'লে, পবিত্ৰ আত্মা গ্ৰহণ কৰা। তাৰপিছত কি আছে চাওঁ আহকচোন। মাৰ্ক 13 অধ্যায় ইটো সেম কথাই, তথাপিও আমি ইয়াক চাব যাওঁ। সেই দিন এনেদৰে আহিব যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় অৰ্থাৎ স্বৰ্গলৈ যায়। চাওক, স্বৰ্গলৈ গৈ আছে প্ৰভু যীশু, সি নিজৰ কথা কৈছিল অৰ্থাৎ স্বৰ্গলৈ যায়। আৰু নিজৰ দাসবোৰক তেওঁ অধিকাৰ দি প্ৰতিজনৰ কাম জানেনে কি কাম? প্ৰভুই দিয়া সকলো শুভবাৰ্তাৰ কামবিলাক প্ৰভু যীশু নিজৰ যি বিশ্বাসীবিলাকক অৰ্থাৎ এতিয়াও যি অনুগামীবিলাকক দি গ'ল। এই সকলো কামবিলাক শুভবাৰ্তাৰ কাম, ঈশ্বৰৰ ৰাজ্যৰ কাম, সেই সকলোবিলাক কথা কৈছে। ভাগ কৰি দিয়ে মানে তেওঁ ভাগ কৰি দিয়ে, যাক যেনেকৈ লাগে মানুহ হিচাপে ঠাই হিচাপে তেওঁ সেই গিফ্টটো দিছে, পবিত্ৰ আত্মাৰ গিফ্ট। আৰু ঘৰৰ দুৱাৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে। চাওক, মথি 28:18 আছে। শুভবাৰ্তাৰ বাবে এই ভাৰ্চটো আছে, মইতো পঢ়ি নিদিওঁ, মই আপোনালোকক এই ভাৰ্চটো ৰাখি থৈ গৈছো। যীশুৰ পুনৰুত্থান হৈ আকৌ আহিবৰ চিন। মই আপোনালোকক ইয়াতে এটা চিন আৰু আপোনালোকক কথা কওঁ। যেতিয়া প্ৰভু যীশুৰ দিন আছিলে তেওঁলোকৰ সেই ঠাইত আৰু সেই জাগাত মানে যি দেশত আৰু যি ৰাজ্যত আছিলে তাত এটা নিয়ম আছিলে। কেনেকুৱা ধৰণৰ নিয়ম মই আপোনালোকক ক'ব যাওঁ। চাপ'জ তেওঁলোকৰ এনেকুৱাও নিয়ম আছিলে, যেতিয়া তেওঁলোকে ভাত খাবৰ কাৰণে বহে তেতিয়া গা ধুই কেনে তেওঁলোক ভাত খায়। তাৰপিছত কি কৰে, সেই ভাত খাবৰ কাৰণে যিটো থাল লয় সেই থালৰ লগতে এটা গামোচা অৰ্থাৎ আজি আমি যেনেকৈ টিছু পেপাৰ ব্যৱহাৰ কৰোঁ ঠিক তেনেকুৱা ধৰণৰ ৰুমাল দিয়ে। আৰু সেই ৰুমালটো যেতিয়া ভাত তেওঁলোকে খায় তেতিয়া সেই ৰুমালটো ওপৰত তেওঁলোকে পাৰি লৈ কেনে তেওঁলোকে সেই থালটো থৈ কেনে ভাত খায়। ভাত খোৱাৰ সময়ত যেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ আজিৰ যেনেকৈ আমি ঘপাঘপ ভাত খাই কেনে পলাওঁ, তেতিয়া সেইটো দিনত এনেকুৱা নাছিলে। তাত একদম বহুত আৰামত ভাত খায়। চাপ'জ তেনেকুৱা ধৰণৰ টাইম লাগি যায়। তো ঠিক তেনেকুৱা ধৰণৰ যদি তেওঁলোকৰ সেইটো তাৰে মাজত ভাত খাই থাকোঁতে যদি কোনোবাই মাত দিয়ে ৰাস্তাত বা দুৱাৰ মুখত, তেতিয়াহ'লে সেই ভাতটো কি কৰে, তেওঁলোকে ৰুমালটো কুচাই ফালে জাপি ফালে সেই থালৰ কাষত ধুনীয়াকৈ ৰাখি দিয়ে। তেতিয়া কি বুজাই সেইটো, সেই মানুহজন উঠি কেনে যেতিয়া মানুহজনৰ লগত কথা পাতি নেক্সট টাইম আহিব, তাৰ আগত যদি তাত কোনোবাই ধৰি লওক ঘৰৰ গৃহস্থই হওক ঘৰৰ ৰান্ধনী হওক আহি কেনে দেখা পায় মানুহজন নাই, কিন্তু তেওঁ তাক দেখিলে যে তাৰ কাষত যিটো ৰুমাল আছিলে সেই ৰুমালটো কুচাই কেনে ধুনীয়াকৈ তাতে জাপি কেনে থোৱা আছে। অৰ্থাৎ এইটো এনেকুৱা ধৰণৰ বুজায় যে সেই মানুহজন আকৌ আহিব আৰু ভাতটো আকৌ খাব। ঠিক তেনেকুৱা ধৰণৰ বুজায়। তেতিয়া কি এইটো কথাটো এনেকুৱা ধৰণৰ বুজাই আছো মই আপোনালোকক এই দি থৈ দিয়া আপোনালোকে এই ৰুমালটো চাওক। যেতিয়া প্ৰভু যীশু শিষ্যবিলাকক ভৰি ধুৱাই কেনে ভৰি মুচাইছিলে, এই গামোচাখন এই দুহাতীয়া গামোচাখন প্ৰভু যীশু যেতিয়া মৰি কেনে জি উঠিছিলে তেতিয়া এই সোণ সূতাৰ যিমান কাপোৰ আছিলে চববিলাক চিলিং বিলিং হৈ পৰি আছে, কিন্তু প্ৰভু যীশুৱে সেই গামোচাখন
জাপি কেনে তেওঁ মূৰৰ সিঠানত থৈছিলে। তাতে পিতৰ আৰু তেওঁৰ যি শিষ্য দুজন আছিলে এই শিষ্য দুজনে দেখিছিলে। ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ, প্ৰভু যীশু যি বাপ্তিস্ম অৰ্থাৎ মৰণৰ যি ক্ৰুচত বাপ্তিস্ম, সেই ক্ৰুচীয় যিটো বাপ্তিস্ম প্ৰভু যীশু নিজে কৈছিলে ক্ৰুচীয় মোৰ এটা বাপ্তিস্ম আছে, সেই বাপ্তিস্মটো মই গ্ৰহণ কৰিব লাগে, অৰ্থাৎ তেওঁ মৰিব লাগে, এইটোহে বুজাই আছিলে। তেওঁ যিহেতুকে ক্ৰুচত মৰিলে, ক্ৰুচত মৰি কেনে তেওঁ এই কাপোৰটো তেওঁ কুচাই থৈ দিছে, অৰ্থাৎ তেওঁ আকৌ এদিন আহিব, এইটো ই আমাৰ কাৰণে চিন ৰাখিছিলে। এইটো আমাৰ চিন হয়, অৰ্থাৎ আৰু এবাৰ আহিব প্ৰভু যীশু, আৰু এবাৰ আহিব। তেতিয়াহ'লে আমি আগবাঢ়ো আহক। এই হেতুকে তোমালোকেও ওপৰ দি থাকা, কিয়নো ঘৰৰ গৰাকী গধূলি বা মাছ নিশা বা কুকুৰাই ডাক দিয়াৰ পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা। প্ৰভু যীশুৱে নিজকে কৈ আছে। আৰু একবাৰ, এই হেতুকে তোমালোকে পৰ দি থাকা, অৰ্থাৎ প্ৰত্যেক বিশ্বাসী বিলাকক কৈ আছে, অনুগামী আজি পৃথিৱীৰ যিমান বিশ্বাসী আছে তেওঁবিলাকক কৈ আছে, কিয়নো ঘৰৰ গৰাকী অৰ্থাৎ প্ৰভু যীশু গৰাকী গধূলি বা মাছ নিশা বা কুকুৰাই ডাক দিয়াৰ পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা। মাছ নিশাটো এনেকুৱা বুজাই আমি প্ৰভুত বিশ্বাসত আছো, কিন্তু কি হয়, প্ৰভু নাহেহে দেখোন। সেই মানুহজন কি কৰে, ধন টকা পইচা জগতৰ অবিলাসৰ বাৰীত লৈ কেনে তেওঁ প্ৰভুৰ পৰা দূৰত গুচি যায়। দূৰত যাই কেনে কি কয়, ধন টকা পইচাৰ কাৰণে বেছিকৈ দৌৰে। তেতিয়া মানুহটো টোপনি মৰা নিচিনা হয়, কিয়নো প্ৰভুৰ পৰিত্ৰাণৰ পৰা তেওঁ দূৰ হৈ গুচি যায়। ঠিক তেনেকুৱা ধৰণৰ আমি ধন সম্পত্তি টকা পইচাৰ কাৰণে যেতিয়া আমি চিন্তা হৈ থাকোঁ, তেতিয়া আমি নিৰ্দিত হৈ থাকোঁ, প্ৰভুত সজাগ হৈ নাথাকোঁ, আমি প্ৰভুত লাগি নাথাকোঁ, তেতিয়া আমি বেছিকৈ মানে ধন সম্পত্তি টকা পইচা ঘৰ দুৱাৰ নিজৰ হকে নিজৰ লাভৰ কাৰণে ইত্যাদিবোৰ আৰু কি ক'ব যাম, জগততো অনেক আছে। এই সকলোত আমি বিচ্ছিন্ন যাতে নহয়, সেইকাৰণে ৰাতি বা পুৱা বা গধূলি আপুনি এনেকুৱা ধৰণৰ হ'ব পাৰে, ৰাতিপুৱা যেনেকৈ ৰাতিপুৱা শুই উঠিব আৰু এনেকুৱা ধৰণৰ যে মই এবাৰ এই বছৰে ধৰি লওক খ্ৰীষ্টমাছৰ সময়ত বা নতুন বছৰত মই নিজকে মন পালন কৰিম আৰু বুলি কিনে আপুনি ভাবি থৈছে, কিন্তু তাৰ আগতে যদি প্ৰভু যীশু আহি যায় ৰাতিপুৱাৰ সময়ত, সেইটোকে বুজাই আছে। ৰাতি সময়ত অৰ্থাৎ আপুনি নিদ্ৰিত সময়, যেনে নেকি আপুনি জগতৰ মায়ামুখত গুচি গ'ল, আপুনি নিজকে প্ৰভুৰ পৰা দূৰ কৰি কেনে, এইটো বুজাই আছে। নেক্সট, তেওঁ অকস্মাতে আহি তোমালোকক যেন টোপনিত থকা নেদেখে, অৰ্থাৎ প্ৰভুৰ পৰা দূৰ হৈ থকাত যেন নেদেখে, সেইকাৰণে প্ৰভুৱে কৈছে মই তোমালোকক কি ক'ব লাগে সেই সকলোবোৰকে ক'লো। সকলোবোৰ ক'লে প্ৰভু যীশুই, ঈশ্বৰৰ বাক্য পঢ়িলে, ভালদৰে পঢ়িলে সকলোবোৰ পায়। পৰ দি থাকা অৰ্থাৎ পৃথিৱীৰ সকলো যীশুৰ অনুগামীবোৰক তেওঁ কৈ আছে, যিমান পৃথিৱীত অনুগামী আছে। তেতিয়া কি হৈছে জানেনে, যেতিয়া প্ৰভু যীশু ক্ৰুচত দিবলৈ হ'ল, তেওঁ যেতিয়া সুদ বিচাৰ কৰি আছিলে, আপোনাৰ কি বুলি কয়, পিলাতৰ পৰা হেৰোদলৈকে, হেৰোদৰ পৰা মানে ইত্যাদি যিমান তেওঁ মানে বিচাৰ চলি আছে, তাৰ মাজত শয়তান সোমাইছিলে। এইটো শয়তান দেখিছেনে, এইটো শয়তান বিজুলীৰ দৰে আকাশৰ পৰা মই পৰা দেখিলো, প্ৰভু যীশু কৈছিলে। এই বিজুলীৰ দৰে পৰা এই শয়তানটো পৃথিৱীত আহি মানুহৰ জীৱনত কাম কৰে, আৰু এই মানুহবিলাকৰ দ্বাৰাই তেওঁ কোৱাইছিল। কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁ ঘৃণ কৰি তেওঁৰ পাছত দূত পঠাই, স্বদেশীয় মানে কি জানেনে, শয়তানৰ কথা কৈ আছে। তেওঁৰ স্বদেশীয়াই অৰ্থাৎ শয়তানে সেই স্বৰ্গীয় দূত আছিলে, তেওঁ দূত পঠাই কেনে মানুহৰ হৃদয়ত সোমাই কেনে তেওঁবিলাকক মানা কৰিবৰ কাৰণে, কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁ ঘৃণ কৰি তেওঁৰ পাছত দূত পঠাই কোৱালে বোলে আমাৰ ওপৰ ৰাজ্যত কৰিবলৈ সেই মানুহজনৰ আমাক নালাগে। এই মানুহবিলাকৰ মানে পৃথিৱীৰ মানুহবিলাকৰ কাৰণে তেজ বহাই কিনে তেওঁ ৰাজ্যৰ হ'বৰ কাৰণে তেওঁ আমাক নালাগে। প্ৰভু যীশুই কৈছিলে না, এটা দৃষ্টান্ত দিছিলে, পিতৃ ঈশ্বৰে মানে এজন ভদ্ৰবংশীয় বা এজন মালিকে যেতিয়া তেওঁ দূৰ দেশত আছিলে, তেতিয়া তেওঁ
অন্য জাগাত আছিলে তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক পঠাইছিলে যেন নিজৰ বাৰীৰ পৰা ফল পায় আৰু তাৰ ভাগবিলাক পায় এজন এজন কৰি মাৰি পঠালে এজন এজন কৰি আঘাত কৰি পঠালে নেক্সট টাইমত প্ৰভু যীশু যেতিয়া আহিলে তাক সেই নিজৰ পুত্ৰক পঠালে তেতিয়া তেওঁলোকে ক'লে বোলে এইটোতো মালিকৰ পুত্ৰ হয় আমি ইয়াক মাৰি কেনে আমি বাৰীৰ পৰা দূৰত পেলাই দিম আৰু এই দাখাবাৰীটো অৰ্থাৎ এই পৃথিৱীটো দাখাবাৰী মানে এই পৃথিৱীটো আমাৰে ৰাজত্ব হ'ব এইটো শয়তানক কৈ আছিলে নেক্সট তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদলৈ উলটি আহিল এই যীশুখ্ৰীষ্টই উলটি আহিল এইটো আমাক জনাব ক'ব এইটো ভদ্ৰবংশী উলটি আহিল তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদলৈ উলটি আহিল প্ৰভু যীশুৱে যেতিয়া শক্তি আৰু তেওঁৰ যি মহিমা আৰু পৰাক্ৰম তেওঁ বিচাৰৰ কাৰণে যি শক্তি আৰু তেওঁ যি পিতৃয়ে দিয়া সকলো অধিকাৰ লৈ আহিব তাৰ কথা কৈ আছে উলটি আহিছিল আৰু যিসকলে দাসক তেওঁৰ ধন দি গৈছিল তেওঁলোকক মাতি পঠালে তাৰ পাছত তেওঁলোকে কি ব্যৱসায় কৰিলে সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক সুধিব ধৰিলে যিটো ভদ্ৰবংশীয়ে এই তিনিজন লোকক দি গৈছিলে সেই তিনিজন লোকক দি যোৱা টকাৰ দ্বাৰাই এই তিনিজনক দি যোৱা সেই মজুৰি দ্বাৰা তেওঁলোকে কি কামাইছে তাকে তেওঁ মাতি পঠালে কি মাতি পঠালে আমি চাওঁ আহক 7+7 নেক্সট কি আছে আমি চাওঁ আহক ইয়াৰ কনটেক্সট আমাক কি ক'বলৈ যায় মাৰ্কে লিখা হললৈ যায় তেওঁ দূতসকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে হয়নে আকাশৰ সীমানে পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে চাৰিওফালৰ পৰা নিজৰ মনোনীত লোকসকলক আনি গোটালে এইটো ইয়াতে কৈ আছে তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা নহয় তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদ লৈ তেওঁ অৰ্থাৎ ক্ষমতা লৈ আহিল আৰু যিসকল দাসক তেওঁ ধন দি গৈছিল অৰ্থাৎ ধন মানে কি জানেনে পবিত্ৰ আত্মা অথনি যে যিটো পইচা মুদ্ৰা দেখিছিলে না তাত পবিত্ৰ আত্মা আছে সেই ধনৰ মুদ্ৰাটোত পবিত্ৰ আত্মাৰ মোহৰ আছে আৰু সেই মুদ্ৰাটো তেওঁলোকক দি গৈছিল অৰ্থাৎ পবিত্ৰ আত্মা তেওঁলোকক দি গৈছিল তেওঁলোকক মাতি পঠালে এইটো মাতি পঠালে এয়া তেওঁ দূতসকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে চাৰিওফালৰ পৰা নিজৰ মনোনীত লোকসকলক আনি গোটালে দেখিছেনে যিবিলাকক পবিত্ৰ আত্মা দি গৈছে যিবিলাকক গিফ্ট দি গৈছে বিশ্বাসীবিলাক শুনি লওক কেনেকুৱা ধৰণৰ ঈশ্বৰৰ বাক্যবিলাক ইয়াক কানেক্ট কৰি থৈছে তেওঁবিলাকক মাতিব প্ৰত্যেক বিশ্বাসীবিলাকক গোটাই আনি কেনে কোনে কি কৰিছে চাওঁ উপদেশক 12:14 ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপত বিষয়েৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব ৱাও আপুনি কি কৰিছে প্ৰভুৰ কাৰণে প্ৰভুই যে আপোনাক সেই পৰিত্ৰাণৰ শিলা দিছে পৰিত্ৰাণৰ কাৰণে যি পবিত্ৰ আত্মা আপোনাক দিছে আপোনাক যে গাগৰি দি গৈছে সেই গাগৰিটো আপুনি কি কৰিছে তাক হিচাপ দিব লাগিব আৰু সেই গাগৰিটোকে পৰিত্ৰাণৰ শিলা বুলি কয় আৰু সেই পৰিত্ৰাণটোকে পবিত্ৰ আত্মা বুলি কয় আৰু সেই পবিত্ৰ আত্মা আপোনাক যি মোক আৰু আপোনাক দিলে সেই আত্মা লৈ কেনেতো আমি শুভ বাৰ্তা কৰিম না সেইকাৰণে সেই মানুহজনে টকা দি গৈছে আকৌ আমাক বেয়া বেপাৰ কৰিবৰ কাৰণে পবিত্ৰ আত্মাৰ দ্বাৰা আমি শুভ বাৰ্তা কৰিবৰ কাৰণে আমাক দি গৈছে প্ৰকাশিত বাক্য 20 চাওঁ তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন আৰু তাৰ ওপৰত বহি থকা জনক দেখিলো তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশ মণ্ডল পলাই গ'ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ'ল আহিবলগীয়া যিটো বিচাৰ আছে না সেই বিচাৰৰ কথাটো ইয়াতে কৈ থৈ দিছে এডভান্স দেখি থৈছে যিখনে যিটো প্ৰকাশিত পাইছিলে তেওঁ এডভান্স কৈ থৈ দিছে আমাৰ কাৰণে তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন দেখিলো অৰ্থাৎ ইয়াৰ পিছত বিশ্বাসীবিলাক এই মুদ্ৰা দিয়া এই বেহা বেপাৰ কৰিবৰ কাৰণে তেওঁবিলাক দি যোৱাবিলাকক ইয়াতে এইয়া
বিচাৰ স্থানলৈকে আনিব আৰু ইয়াত বিচাৰ কৰিব আৰু যেতিয়া বিচাৰ স্থানলৈকে লৈ যাব তাৰপিছত কি কৰিব জানেনে এই পৃথিৱীটো এনেকাই প্ৰভু যীশু মোহাৰি কেনে কি কৰিব ক'ৰবাত ছাইডত পেলাই থৈ দিব তাৰ কাৰণে ইয়াতে কৈ আছে তেওঁৰ উপস্থিতিত পৃথিৱী চাবলৈ পৃথিৱী আৰু আকাশ মণ্ডল পলাই গ'ল ক'ত পলাই গ'ল তাক মোহাৰি কেনে কাপোৰ জাপা নিচিনা জাপি পেলাই দিলে ক'ৰবাত হয়তো সেনেকুৱা হ'ব পাৰে কিন্তু সেইবোৰৰ কাৰণে যাবলৈ অৰ্থাৎ যি মানুহবোৰ বাকী মানুহবিলাক আছে তেওঁবিলাক আৰু ৰিটাৰ্ণ যাবৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ'ল দেখিছেনে কি ডেঞ্জাৰ ঘটনা ৱাও আমি নেক্সট যাওঁ তেতিয়া প্ৰথমজন দাসে আহি ক'লে হে প্ৰভু আপোনাৰ মিনাৰ দ্বাৰাই অৰ্থাৎ আপোনাৰ পবিত্ৰ আত্মা যি আমাক মোহৰ মাৰিলে সেই পবিত্ৰ আত্মাৰ দ্বাৰাই 10 মিনাৰ অৰ্থাৎ মই 10জন মানুহ গোটালো অৰ্থাৎ 10জন আত্মাক বচালো লাভ পোৱা হ'ল তাতে তেওঁ তাক ক'লে চাবাইছ উত্তম দাস তুমি অতি অলপ বিশ্বাসতে বিশ্বাসী হ'লা তুমি 10খন নগৰৰ ওপৰত অধিকাৰী হোৱা ৱাও 10খন নগৰত অৰ্থাৎ স্বৰ্গ ৰাজ্যৰ নগৰৰ কথা কৈছে আকৌ তাত অধিকাৰ হ'বৰ কাৰণে তেওঁ হয়তো মোহৰি মেনেজাৰে এনেকৈ বনাব পাৰে মই এটা এক্সাম্পলহে দিছোঁ সেই ৰাজ্য কৰিবৰ কাৰণে তাক ক্ষমতা দিয়া হ'ল পাছত দ্বিতীয়জন দাসে আহি ক'লে হে প্ৰভু আপোনাৰ মিনাৰৰ দ্বাৰাই 5 মিনাৰ হ'ল চাওক আপুনি যি 5 মিনাৰ অৰ্থাৎ 5টা গিফ্ট দিছিলে অৰ্থাৎ 5টা শক্তি বা আপুনি 5 মিনাৰ মোক দিছিলে খেতি বেহা বেপাৰ কৰিবৰ কাৰণে শুভ বাৰ্তাৰ কাৰণে যি গিফ্ট দিছিলে মই ইয়াৰ দ্বাৰাই শুভ বাৰ্তা কৰি প্ৰাৰ্থনা কৰি মানুহক সুস্থ কৰি বা ইত্যাদি ইত্যাদি কৰি মই আৰু 5জন মানুহক বচালো বা 5টা আত্মাক বচালো তেতিয়া ক'লে তাতে ভদ্ৰবংশীয় অৰ্থাৎ প্ৰভু যীশুই কৈ আছে ভদ্ৰবংশীয় লোকজনে তেওঁ ক'লে হয়নে লোকজনে তেওঁক ক'লে তুমি 5খন নগৰৰ ওপৰত ক্ষমতা প্ৰাপ্ত হোৱা ৱাও দেখিছে এই মুদ্ৰা তাৰপিছত আৰু আহি আছে কলচিয়া সেম এইটো যিটো কথাটো আমি পঢ়ি গ'লো ইয়াৰ নেক্সট যিটো কনটেক্সট আছে আমি ইয়াক চাব গৈ আছো সেম 8+8 কলচিয়া তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত আপোনালোকক পবিত্ৰ নিষ্কলংক আৰু নিৰ্দোষী ৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰৰ মৃত্যুৰ দ্বাৰাই এতিয়া মিলন সাধন কৰিলে ঈশ্বৰে আমি যি পাপৰ দ্বাৰাই পিতৃ আদম আৰু হাৱাৰ কাৰণে যি আমি পাপী হলো তাৰ দ্বাৰা আমি নৰকত যাব লাগিছিল কিন্তু ঈশ্বৰে নিজৰ পুত্ৰক আমাৰ কাৰণে দি তেওঁ আমাক সেই প্ৰেমটো দেখুৱাইছিল তাকে আমাক ইয়াত জনায় যি প্ৰেম তেওঁ দিছিল তাৰ কাৰণে আমি কি কৰিছো নেক্সট ইফিচিয়া তাতে আছে আগে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰত আছিল দেখিছেনে আমি বহুত দূৰত আছিলো মানে আমি পৰিত্ৰাণ পোৱাৰ যোগ্য নাই পৰিত্ৰাণটো প্ৰভু যীশুহে আনিলে পৰিত্ৰাণ পোৱাৰ যোগ্য নাই আমি ডাইৰেক্ট নৰকৰহে যোগ্য আছিল কিন্তু এতিয়া খ্ৰীষ্ট যীশু থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰা ঈশ্বৰৰ ওচৰলৈ অনা হ'ল আমি যদি প্ৰভু যীশুত মুক্তিদাতা ত্ৰাণকৰ্তা তেওঁৰ যদি আমি জীৱিত ত্ৰাণকৰ্তাৰ দ্বাৰাই আমি যদি তেওঁক বিশ্বাসেৰে তেওঁক আমি গ্ৰহণ কৰি পিতৃ আৰু পুত্ৰ পবিত্ৰ আত্মাৰ দ্বাৰাই আমি তেওঁক যদি সঠিকতাৰে উত্তম গ্ৰহণীয় স্বৰূপে যদি আমি তেওঁক গ্ৰহণ কৰোঁ তেতিয়া কি বুলি কয় জানেনে ইফিচিয়া 4:30 মুক্তি দিনৰ অৰ্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মা আপোনালোকক মোহৰ মৰা হ'ল মুক্তি দিনৰ বাবে যি আপোনালোকে বাপ্তিস্মৰ দিনাৰ পৰা আপোনালোকৰ কাৰণে আমাৰ কাৰণে প্ৰত্যেকজনৰ কাৰণে যি দিনাৰ পৰা আমি পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত আমি বাপ্তিস্ম হলো আমি এতিয়া পৰিত্ৰাণৰ ভাগী হলো বুলি যেতিয়াৰ পৰা আমি স্বীকাৰ কৰিম তেতিয়াৰ পৰাই স্বৰ্গৰ পৰা এজনৰ কাৰণে পবিত্ৰ আত্মা পঠাইছে আৰু সেই পৰিত্ৰাণৰ আত্মা বুলি কৈ থাকে আপোনালোকক মোহৰ মৰা হ'ল তেওঁক অসন্তুষ্ট নকৰিব সেই পবিত্ৰ আত্মাক অসন্তুষ্ট নকৰিব আপুনি আৰু মই বেয়া ভাৱ চিন্তা ধাৰণা পাপ আত্মা বেবিচাৰী ধন টকা পইচাৰ লোভৰ দ্বাৰাই তেওঁক অসন্তুষ্ট নকৰিব দেই নহ'লে শেষৰ দিনা উত্থানৰ দিনা আমি থাকি যাব পাৰোঁ ঠিক নাই
সেয়েহে আপোনালোকক ভয় কৰিবলৈ পুনৰাই দাসত্বৰ আত্মা পাইছে, এনে নহয়। ভয় কৰি জীয়াই থাকিবৰ কাৰণে নহয়, ঈশ্বৰৰ কাম কৰিবৰ কাৰণেহে আমাক ঈশ্বৰে তুলিছে, এনে নহয়। কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা পিতৃ বুলি মাতো, অৰ্থাৎ এনে তুলনীয়া পুত্ৰ আত্মা পাল। আমাক তেওঁ নিজৰ পুত্ৰৰ দ্বাৰাই তেওঁ আমাক গণিলে। আমিনো কি তেওঁৰ সৃষ্টিৰ এজন মাটিৰহে লদা আছিলো। নেক্সট আমি লোকত পালো। আৰু আন এজন দাসে আহি ক'লে, হে প্ৰভু, মই আপোনাৰ মীনাৰ গামোচাতে বান্ধি ৰাখিছো। তেওঁৰ চেহেৰাটো চাওক না কেনেকা ধৰণৰ কৈ আছে। আৰু আন এজন দাসে আহি ক'লে, হে প্ৰভু, মই আপোনাৰ মীনাৰ গামোচাতে বান্ধি থলো। আপোনাৰ যি পবিত্ৰ আত্মা না, বাপ্তিস্মৰ দিনা যি আপুনি আমাক পবিত্ৰ আত্মা দিলে না, সেই পৰিত্ৰাণৰ কাৰণে সেই পবিত্ৰ আত্মাটো কি কৰি থৈছো জানেনে? মইতো এতিয়া ঘৰ বাৰী চাব লাগে, মোৰ ভাই ককাই বহুত বিলাক আছে, মা দেউতা, মোৰ ঘৰ পৰিয়ালটো বিৰাট ডাঙৰ না, মই চাব লাগে, মই কেনেকৈ তোমাৰ কাম কৰিম। সেইকাৰণে মই বিশ্বাসতে আছো, কিন্তু থাকিলেও কি হ'ব, আপুনি যি পবিত্ৰ আত্মা দিছে না, সেইটো মই একে বান্ধি কুন্ধি কেনে মই শুভ বাৰ্তা নকৰা কৰি, সেই পবিত্ৰ আত্মাৰ কাম নকৰা কৰি, বাইবেল নপঢ়া কৰি অলপ চলপ কেতিয়াবা চাওঁ, চাই কেনে প্ৰাৰ্থনা কৰিব ইচ্ছা গ'লে কৰোঁ, কিন্তু জাগতিক স্বৰূপে মই চলি থাকো। অৰ্থাৎ গামোচাত বান্ধি ৰাখি থৈ দিলে, গামোচাত বান্ধি ৰাখিছো। এয়া চাওক, এই দি আছে, এয়া চাওক, অৰ্থাৎ পবিত্ৰ আত্মা কথা। হালেলুয়া। চাওক, এয়া চাওক, কিয়নো আপুনি কঠিন মানুহ। ৱা, এই মানুহটোতো ওলোটাই ঈশ্বৰকে কৈ আছে। আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই তাকেই তোলে, আৰু যিহক বোৱা নাই তাকে দায়। এই হেতুকে মই আপোনালৈ ভয় কৰিলো। কেতিয়াবা এনেকুৱা হয় আমাৰ বিশ্বাসী বিলাকৰ মাজত, মানে মই নিজৰ জীৱনতো এনেকুৱা ফিলিংছ কৰি পাইছিলো কাৰণে মই আপোনালোকক কওঁ। কেতিয়াবা আমি জাগতিক স্বৰূপে চলি থাকো, ঈশ্বৰত প্ৰাৰ্থনা কৰি বিচাৰো, তেওঁ আমাক নিদিয়ে। আমি ইমান তেওঁৰ কাৰণে বুলি কষ্ট কৰো, কিন্তু আমাক তেওঁ একোৱেই নিদিয়ে। আমি তেওঁৰ কাৰণে দান দিওঁ, তেওঁ প্ৰাৰ্থনা কৰিলে তেওঁ আমাৰ কাৰণে নিদিয়ে। আমাৰ বেমাৰ আজাৰ খাব ল'ব নাই, চলি পলিবিলাক বেমাৰ আজাৰ হৈ থাকে, আমাৰ নুজুৰিয়ে, তেওঁ আমাক নিদিয়ে। কেনেকে দিব? আপুনি বা মই উত্তম গ্ৰহণীয়তাৰ হৈছো নে? প্ৰাৰ্থনা তেওঁৰ উৎসৰ্গিত হৈছো নে? তেওঁৰ আমাৰ হৃদয়ত তেওঁক বাস দিছো নে? তেওঁ যি আত্মাৰে পবিত্ৰ আত্মা আমাক দিছিল, সেই আত্মাৰ আমি সঠিক পৰিচালিত কৰি ৰাখিছো নে? অৰ্থাৎ পবিত্ৰ হৈ আমাৰ হৃদয়ত যদি আমি পবিত্ৰ আত্মাক পবিত্ৰতাৰে আমি গ্ৰহণ কৰি পৰিচালিত হওঁ, চলি থাকো, তেতিয়া সেই ঈশ্বৰে আমাৰ প্ৰাৰ্থনাও শুনিব। আৰু নহলেতো সেইটোৱে হ'ব, আমি প্ৰভু যীশুৰ শুদ্ধতা নাই, কিন্তু কেতিয়াবা দুখত পৰাৰ কাৰণে প্ৰাৰ্থনা কৰিলো, কিন্তু প্ৰভুৱে নুশুনিলে। প্ৰাৰ্থনা কৰিলে কেনেকে শুনিব? আপোনাৰ তাত মোবাইল আছে, চিম নাই, আপুনি ফোন কৰি থাকিলে ক'ৰবাত লাগিব জানো? নালাগে না। আপোনাৰ চিম কাটে পবিত্ৰ আত্মাৰ কামৰ দৰে। চিন্তা কৰক, আপোনাৰ যদি পবিত্ৰতা, আমি যদি পবিত্ৰতা নহওঁ, তেতিয়াহ'লে পবিত্ৰ আত্মা আমাৰ তাত বাস নহয়। সেইকাৰণে তেওঁ কৈ আছে, কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই তাকেই তোলে, আৰু যিহক বোৱা নাই তাকে দায়। এই হেতুকে মই আপোনালৈ ভয় কৰিলো। কিমান দিন ভয় কৰি থাকিবা? সেইকাৰণে ৰুমিয়াই কৈ আছে, ভয়ৰ আত্মা নিদি আমাক কি বুলি কয়, আব্বা পিতৃ বুলি মাতিবৰ কাৰণে তেওঁ তুলনীয়া স্বৰূপে আমাক নিজৰ বেটা, নিজৰ ল'ৰা বনাইছে। নেক্সট, ভদ্ৰবংশীয় অৰ্থাৎ প্ৰভু যীশু ঈশ্বৰে নিজৰ কথা কৈছে। লোকজনে তেওঁক ক'লে, হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সুদ বিচাৰ কৰিম। মই কঠিন মানুহ, যিহকে ধোৱা নাই তাকেই তোলো, যিহকে বোৱা নাই তাকেই দাওঁ। এই মানুহজন, যিজন মানুহজন প্ৰভুক ওলোটাই কৈ আছিলে আপুনি কঠিন মানুহ বুলি, তেওঁ নিজক বহুত জ্ঞানী নিচিনা
এদিন এটা সময়ত উত্তৰ দিব, যেতিয়া শেষৰ দিন হ'ব না তেতিয়া উত্তৰ দিব, হে প্ৰভু আপোনাৰ কাৰণে আমি কি কৰা নাই, বহুত কিবা কিবি কৰিছোঁ। কিন্তু প্ৰভু যীশুৱে কৈছিলে, যিজনে শেষলৈকে সহি থাকিব নম্ৰতাৰে, নিজৰ সকলো ক্ষয় হ'লেও সেই সকলোবিলাক তেওঁ অধিকতাৰে স্বৰ্গ ৰাজ্যত তেওঁ আৰু ঘূৰাই পাব। মই কঠিন মানুহ, যিহকে থোৱা নাই তাকে তোলো, যিহকে বোৱা নাই তাকে দাওঁ, ইয়াকে তই জানিছিলি, তেনেহলে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? সুধি আছে। মহাজনৰ হাতত থোৱা হলে মই আহি সুতে সৈতে তাক উলিয়াই ললোহেঁতেন। অৰ্থাৎ তুমি প্ৰাৰ্থনাত কিয় নবহিলা? বহিলে তথাপি মই সুতে মোলে পালোহেঁতেন। তাকে প্ৰভু যীশু কৈছে, তুমি শুভবাৰ্তা দিবৰ কাৰণে যাব নোৱাৰিলা, ৰাইট আছে। তুমি মোৰ কামৰ কাৰণে দূৰত যাব নোৱাৰিলে, ঠিক আছে। তুমি নিজক পবিত্ৰ বলি স্বৰূপে মোক গ্ৰহণ কৰি থাকিলে, ঘৰত থাকিও তুমি যদি যিবিলাকে শুভবাৰ্তা কৰিব গৈ আছে, যিবিলাকে কাম কৰিব গৈছে, যিবিলাকে খাব পোৱা নাই, যিবিলাক ৰোগত আছে, যিবিলাক দুখত আছে, তেওঁবিলাকৰ কাৰণে ঘৰতে কিয় প্ৰাৰ্থনা নকৰিলে? প্ৰাৰ্থনা কৰা হলেতো সেই দিনৰ হিচাপৰ দিনত মই তাৰ পৰা সুতে মোলে পালোহেঁতেন। এইটো কথা প্ৰভু যীশুৱে কৈ আছে। আপুনি আৰু মই কিদৰে চলো? বহুতে ভাবে যে মই শুভবাৰ্তা কেনেকে দিবলৈ যাওঁ। প্ৰভু যীশু এইটোকে বিচাৰে। আপোনাৰ তাত পবিত্ৰ আত্মা যদি দিছে, তেতিয়াহ'লে শুভবাৰ্তা দিবৰ কাৰণে আপোনাৰ কোনো গেপ নাই। আপোনাক ভয়ৰ আত্মা দিয়া নাই, আপোনাক ভয় খুৱাই আছে শয়তানেহে। আপোনাক আৰু মোক ভয় খুৱাই আছে শয়তানেহে। যদি আমি ভয় কৰোঁ, চাপজ মই ভয়টোৰ কথা ক'ব নাযাওঁ, ঠিক আছে, আপুনি ভয়ো নকৰে, কিন্তু আপুনি যাবৰ কাৰণে সুযোগ নেপায়, চান্স নেপায়, আপুনি কিদৰে মানে শুভবাৰ্তা দিব তাৰো আইডিয়া নাই। আপুনি ঘৰত বহিব, আঁঠু লৈ প্ৰাৰ্থনা কৰিব, প্ৰভুত দিনত যিমান বাৰ পাৰে, একবাৰ, দুবাৰ, তিনিবাৰ আপোনাৰ পৰাৰ দৰে আপুনি দুখীয়াবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিব। যিবিলাকে প্ৰভু যীশুৰ কাৰণে শুভবাৰ্তা দি আছে, তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিব। যিবিলাক দুখত পৰিছে, ৰোগত পৰিছে, তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিব। সেইটোৱে প্ৰভু যীশুৱে আৰু ঈশ্বৰে আমাক কৈ আছে, তুমি মোৰ ধন কিয় নথলি? যদি থলাহেঁতেন তেতিয়াহ'লে কি কৈছে? তেনেহ'লে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? তেতিয়াহ'লে তোমালোকে মোৰ প্ৰাৰ্থনাটো ঘৰত বহি হ'লেও কিয় নকৰিলে? নহ'লেতো মই সুতে মোলে সৈতে পালোহেঁতেন আৰু তুমিও পৰিত্ৰাণ পালাহেঁতেন। চিন্তা কৰক। মই যিটো বুজিছো এই এংগেলেৰে আপোনালোকক এইটো ৰাখিছো। আপোনালোকে এই বাক্যবিলাক চাব। যোহন 5 পিতৃয়ে কোনোজনৰ সুদ বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁৰ পুত্ৰক দিলে, যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে। যিজনে পুত্ৰক সন্মান নকৰে, তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে। মই সঁচাকৈয়ে কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনক বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষী ৰূপে বিবেচিত নহব। অৰ্থাৎ তেওঁ দোষাৰোপ নহব, বিচাৰৰ দিনা তেওঁক দোষী কৰা নহব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈকে পাৰ হ'ল। মৃত্যুৰ পৰা জীৱন অৰ্থাৎ পৰিত্ৰাণৰ পোৱা হ'ল। যীশুৱে কি কৈ আছে? সূৰ্য উদয় হোৱা ঠাইৰে পৰা পশ্চিম ফাললৈকে সকলো লোকে মোৰ বাহিৰে যে কোনো ঈশ্বৰ নাই তাক যেন জানিব পাৰে। দেখিছেনে? আমাৰ কিছুমান অহংকাৰ ভাৱ চিন্তাবিলাক তাতে ঈশ্বৰে কৈ আছে। পৃথিৱীৰ সৃষ্টিৰ পৰা ইপাৰ সিপাৰ, সূৰ্য উদয় হোৱাৰ পৰা অন্তস্থানলৈকে কোনো ঈশ্বৰ নাই, ঈশ্বৰ জিহাৰ পিনে। মই পোহৰ সৃষ্টি কৰোঁ আৰু অন্ধকাৰ সৃষ্টি কৰোঁ, মই শান্তি স্থাপন কৰোঁ আৰু দুৰ্যোগ সৃষ্টি কৰোঁ। মই এই সকলোকে
নিৰ্দিত কৰোতা জিহুৱা। দেখিছেনে? শান্তি আৰু অশান্তি, অৰ্থাৎ এনেকুৱা ধৰণৰ। আপুনি আৰু মই যদি পাপ কৰোঁ, প্ৰভু যীশু বা পিতৃয়ে আমাক অশান্তি কৰিব নালাগে। আমি যি পাপ, অৰ্থাৎ আপুনি যদি এটা কিবা ভাল ফল ৰুৱে, ধৰি লওক আপুনি আপেলৰ গছ ৰুইছে, সেই আপেলৰ গছটো আপুনি একদিন হ'লে খাম বুলি কিনে ৰুইছেনে? তেতিয়াহ'লে আপুনি আৰু মই পাপটো ৰুইছোঁ। সেই পাপটো যেতিয়া ডাঙৰ ফল ফলিব না, সেই আজি নিচিনা কৰোণা ভাইৰাছবিলাক আহিব। দেখিছে? মানুহৰ মৃত্যু এই আমি ৰোৱা ফলৰ দ্বাৰাই আমি ইয়াক পাওঁ। চিন্তা কৰক। এবাৰ লোকৰ 19:24 পাইছোঁ আহি। পাছত ওচৰত থিয় হৈ থকাসকলক তেওঁ ক'লে, ইয়াৰ পৰা সেই মিনাৰলৈ যাৰ 10 মিনাৰ আছে তাক দিয়া। আৰু একবাৰ, পাছত ওচৰত থিয় হৈ থকাসকলক তেওঁ ক'লে, অৰ্থাৎ পবিত্ৰ আত্মাবিলাকক প্ৰভু যীশুৱে শেষৰ দিনা তেওঁবিলাকক ক'ব, পবিত্ৰ আত্মাবিলাকক ক'ব, তেওঁৰ ওচৰত থিয় হৈ থকা যি পবিত্ৰ আত্মাবিলাক আছে নে, বিচাৰৰ দিনত ইয়াৰ পৰা সেই মিনাৰ, অৰ্থাৎ পবিত্ৰ আত্মা, যি আত্মা তেওঁক মোহৰ মাৰি উত্থানৰ দিনৰ কাৰণে মোহৰ মাৰি তেওঁক দিয়া হ'ল, তাৰ পৰা যি আছে তাকো ল। যাৰ 10 মিনাৰ আছে, যাৰ 10 মিনাৰ সি কামাইছে আছে, তাক দিয়া, তাতে দিয়া, তাতে তেওঁ অধিক ঈশ্বৰৰ কাম, শুভবাৰ্তা কৰিব। দেখিছেনে? ঈশ্বৰৰ কাম অধিক কৰিব। আৰু জেৰুজালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ'ব। তোমালোক এই সকলোৰে সাক্ষী আছা। যদি তেওঁ পবিত্ৰ আত্মা, তেওঁ যি মোহৰ দিলে, পবিত্ৰ আত্মাৰ যি গিফ্ট দিলে, তাক যদি আৰু 2-3টা ডবল দিয়া যায়, তেতিয়াহ'লে আৰু তেওঁ শুভবাৰ্তা দিবৰ কাৰণে, আৰু তেওঁ আৰু শক্তিশালী হৈ ঈশ্বৰৰ কাম কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি যাব। ৱাও! এনেধৰণৰ এই বাক্যটো আমি পাইছোঁ যিশয়া 44, কাৰণ মই টিচাটোৰ ভূমিৰ ওপৰত পানী বৰষাওঁ আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম। গম পাইছেনে? তাৰমানে কাৰণ মই টিচাটোৰ, অৰ্থাৎ পৰিত্ৰাণ পাবৰ কাৰণে যিবিলাকে সত্যক বিচাৰি 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 পৰি আছে, টিচাটোৰ হৈ আছে, পৰিত্ৰাণ পাবৰ কাৰণে তেওঁবিলাকে ঠেকা খাই আছে, কষ্ট পাই আছে, সত্যতাৰে তেওঁবিলাকৰ ওপৰত টিচাটোৰ বুলি কৈ আছে, ভূমিৰ ওপৰত, সেই টিচাটোৰ ভূমিৰ ওপৰত, সেই মানুহৰ ওপৰত, ভূমিৰ ওপৰত পানী বৰষাম। সেই টিচাটোৰ, সেই মানুহৰ ওপৰত তেওঁ পৰিত্ৰাণ আনি দিব। আৰু খৰাং ঠাইৰ ওপৰত যিবিলাক দুখ কষ্টৰ যাতনাৰে পৰি তেওঁবিলাক সত্যক বিচাৰি পোৱা নাই, সেই খৰাং ঠাইবিলাকত তেওঁ নদী বোৱাব, অৰ্থাৎ জীৱনৰ নদী বোৱাব। যি অজ্ঞান আছে তেওঁবিলাকক তুলিব। মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজ আশীৰ্বাদ বাকি দিম। এইটো জগতৰ মানুহবিলাকৰ কথা কৈ আছে। জগতৰ মানুহবিলাক, যি মানুহে পৰিত্ৰাণ বিচাৰিব, সত্যক বিচাৰিব, প্ৰভু যীশুক বিচাৰিব, পৰিত্ৰাণৰ গ্ৰহণ কৰিবলৈ তেওঁবিলাক যি বিচাৰিব, সেই টিচাটোৰ মানুহবিলাকৰ কথা ইয়াত কৈ আছে। পৰিত্ৰাণ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰি আছে এতিয়াও যীশুৱে। সেই টিচাটোৰ লোকসকল পানীৰ ওচৰলৈ আহা। সেইটোৱে যিবিলাকে সত্য বিচাৰি পৰিত্ৰাণ বিচাৰি ফুৰি আছে, তেওঁবিলাকক কৈ আছে হাত বাউলি দি কেনে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, যিবিলাক তোমালোক কষ্ট হৈ আছা, তোমালোক দুখত পৰি আছা, ৰোগত ভুগি আছা, তোমালোকে পৰিত্ৰাণ বিচাৰিছা, তোমালোকে স্বৰ্গ ৰাজ্য বিচাৰিছা, পানীৰ ওচৰলৈ আহা। আৰু যিসকলৰ ধন নাই, অৰ্থাৎ যিসকলৰ জগতৰ ধন নাই, সকলো আহা, খোৱা বস্তু কিনা আৰু ভোজন কৰা। আহা, বিনামূল্যে বিনা দামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা। টিচাটোৰ লোকসকল পৰিত্ৰাণৰ ওচৰলৈ আহা, যিবিলাকে পৰিত্ৰাণ বিচাৰিছে,
ভাল শান্তি বিচাৰিছে মানে জীৱন পাবৰ কাৰণে বিচাৰে তেওঁবিলাকক আহা পানীৰ ওচৰলৈ অৰ্থাৎ জীৱনৰ ওচৰলৈ ঈশ্বৰৰ ওচৰলৈ আহা তোমালোকক পৰিত্ৰাণ দিওঁতা প্ৰভু যীশু হয় সেইটোকে ইয়াতে বুজাই আছে যিবিলাকৰ ধন নাই অৰ্থাৎ যিবিলাকৰ ধন আছে তেওঁবিলাকো আহা যিবিলাকৰ ধন নাই মানে প্ৰভাত ভাই যি ধন নথকাবিলাকে কেনেকৈ কিনিবলৈ যাব অৰ্থাৎ আপোনাৰ বিশ্বাসৰ ধনেৰেহে কিনিব পাৰে আপুনি ধন জগতৰ ধন দি কিনিব নোৱাৰে সকলো আহা খোৱা বস্তু কিনা আৰু ভোজন কৰা ঈশ্বৰৰ বাক্য ভোজন কৰা আহা বিনামূল্যে ধন টকা পইচা জগতৰ একো বস্তু নালাগে আপোনাৰ যদি বিশ্বাস আৰু সত্যতা যদি প্ৰভু যীশুত আছে বিনা দামে দ্ৰাক্ষাৰস পবিত্ৰ আত্মাৰ কথা কৈছে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা ৱাও ঈশ্বৰৰ বাক্য আৰু জীৱন কিনিব দিছে বিশ্বাসৰ দ্বাৰাই আৰু সত্যতাৰ দ্বাৰাই ৱাও তেতিয়া লোক 25 পালো আহি 19:25 তেতিয়া তেওঁলোকে তেওঁ ক'লে হে প্ৰভু তাৰ 10 মিনাৰ আছেই অৰ্থাৎ সেই পবিত্ৰ আত্মা বা তেওঁৰ সহায়কাৰীবিলাকে কৈ আছে যে তেওঁৰ অলৰেডি 10 মিনাৰ আছে পবিত্ৰ আত্মা আছে মই তোমালোকক কওঁ যাৰ আছে তেওঁকেই দিয়া হ'ব যীশুৱে কৈ আছে কিন্তু যাৰ নাই তেওঁৰ যি আছে বুলি নিজক অহংকাৰ কৰি কেনে এই গামোচাত বান্ধি থৈ দিয়ে অকণমান ঈশ্বৰৰ বাক্য পাই কেনে তেওঁ জগতৰ জ্ঞানক লৈ অহংকাৰেৰে ভৰপূৰ হৈ ধন টকা পইচাৰে তেওঁ নিজকে বিভূজিত কৰে এনে লোকবিলাকৰ কথা কৈছে কিন্তু যাৰ নাই তেওঁৰ যি আছে অৰ্থাৎ পবিত্ৰ আত্মা তাৰ জীৱন নাই যি তেওঁক মোহৰ মাৰি দিয়া হৈছিলে তাৰো একো কাম কৰা নাই সেই যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব এতেকে আপোনালোকে কিদৰে শুনিছে সেয়া বিবেচনা কৰিব কিয়নো যিয়ে শুনিছে অৰ্থাৎ যিয়ে জীৱনৰ কথা তেওঁ মনোযোগ দি পবিত্ৰ আত্মা হৃদয়ত ৰাখি কেনে তেওঁ ভোকেৰে সৈতে শুনিছে তেখেতক পুনৰ দিয়া হ'ব তেখেতক তৃপ্ত কৰা হ'ব অৰ্থাৎ ঈশ্বৰৰ বাক্যৰ দ্বাৰাই পৰিত্ৰাণৰ কথাৰ দ্বাৰা তেওঁক তৃপ্ত কৰা হ'ব পবিত্ৰ আত্মাৰ বিনে আত্মিক চকু খোলা নাখায় আৰু শুনিবও নোৱাৰে সেই যিবিলাকে আত্মিক চকু খুলি কেনে ধ্যান দিয়ে তেওঁবিলাকৰ কাৰণে জীৱন আছে আৰু যিবিলাকে অহংকাৰ কৰে তেওঁবিলাকৰ কথাটো আৰু ক'ব নালাগে আপোনালোকে জানিছে কি ক'ব গৈ আছো অৰ্থাৎ নিচে নৰক কিন্তু যিয়ে শুনা নাই তেখেত যি আছে বুলি নিজে ভাবে সেয়াও তেখেতৰ পৰা নিয়া হ'ব শেষ পবিত্ৰ আত্মাক নিয়া হ'ব কি হ'ব তেতিয়া এইটো চাওঁ লাষ্ট কিন্তু মোৰ সেই যি শত্ৰুবোৰে সিহঁতৰ ওপৰত মই ৰাজ্যত কৰাটো নিবিচাৰিলে এই শয়তান লুচিফাৰ তেওঁৰ ৰাজ্যৰ কথা কৈছে ইয়াৰ আগত যিটো কৈছিলে তেওঁ ৰাজ্য কৰিবৰ কাৰণে আমাক সেই মানুহজনক নালাগে বুলি যিজন কৈছিলে তাকে ঈশ্বৰে কৈ আছে কিন্তু মোৰ সেই যি শত্ৰুবোৰে অৰ্থাৎ মানে শয়তানৰ কাৰ্য শয়তানৰ ৰাজ্যবিলাকৰ কথা কৈছে শয়তানক কৈছে সিহঁতৰ ওপৰত মই ৰাজ্যত কৰাটো নিবিচাৰিলে সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰা অৰ্থাৎ শয়তানৰ ৰাজ্যত যিমান শয়তানৰ ৰাজ্যৰ বিলাক আছে শয়তানৰ চেলাৰ বিলাক আছে তাৰ লগতে শয়তানে যি মানুহবিলাক কাম কৰে সেই মানুহবিলাকো তাৰ লগত যাব খালি শয়তানে নাযায় যাৰ যাৰ হৃদয়ত থাকি কেনে শয়তানে কাম কৰিছে সেই শয়তানৰে ভাগি হ'ব চিন্তা কৰক তেওঁবিলাকক বধ কৰা অৰ্থাৎ এইটো চাওক নৰকত পেলাব শেষৰ দিনৰ কথা কৈছে এইটো নৰকত পেলাব এনেকুৱা আপোনালোকে কি বুজিছে আৰু মই ক'বলৈ যাওঁ চাওক লুক 8:10 তাতে তেওঁ ক'লে ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে অৰ্থাৎ বিশ্বাসী আৰু অনুগামী বিলাকক সেই বিশ্বাসীবিলাক আপোনালোকে ধ্যান দিব এই কথাটো কিন্তু আন লোকসকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হ'ব কাৰণ তেওঁলোকে দেখিও নেদেখে অৰ্থাৎ পঢ়ি শুনি ঈশ্বৰৰ বাক্যবিলাক পঢ়ি শুনি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই আত্মিকতাৰে তেওঁবিলাকে গ্ৰহণ নকৰে
অকণমান পঢ়ি শুনি কেনে তেওঁবিলাক জগতৰতো পঢ়া শুনা আছে, কিন্তু সেই জগতৰ পঢ়া শুনাটোক লৈ কেনে ঈশ্বৰৰ বাক্যবিলাক ষ্টাডি কৰিলে, বাইবেল ষ্টাডি কৰিলে, অকণমান জানিলে বা ভালদৰে জানিলে, কিন্তু পবিত্ৰ আত্মা আৰু সেই আত্মাক তেওঁলোকে গ্ৰাহ্য নকৰে, পৰিত্ৰাণৰ শিলাক গ্ৰাহ্য নকৰে। ঈশ্বৰে যি পবিত্ৰ আত্মা আমাক মোহৰ মাৰি দিলে শুভ বাৰ্তাৰ কাৰণে সেইবিলাক গ্ৰাহ্য নকৰে। সেই মানুহবিলাকে অহংকাৰ কৰে, ধন টকা পইচাৰ কাৰণে দৌৰি ফুৰা সেই বিশ্বাসী হ'ব পাৰে। আৰু অনুগামীবিলাকে তেওঁবিলাকক কৈ আছে চাওক, কিন্তু আন লোকসকলক দৃষ্টান্তৰে, যিবিলাকে নিজক জ্ঞানী বুলি ভাবে তেওঁবিলাকে দৃষ্টান্তই বুলি ভাবি থাকিব, তেওঁবিলাকক এই সকলো অগ্ৰাধিকাৰ দিয়া নহ'ব। যিবিলাক সঠিক পবিত্ৰ বলি স্বৰূপে, যি ৰোমিয়াত 12 অধ্যায় 1-2 কোৱা কথা, উত্তম গ্ৰহণীয় যিবিলাক ঈশ্বৰৰ ইচ্ছা পবিত্ৰ আত্মা তেওঁবিলাকৰ হৃদয়ত থাকিব, তেওঁহে তোমালোকক পৰিচালনা কৰি লৈ যাব বুলি প্ৰভু যীশুৱে কৈছে। সেই মানুহবিলাক উত্তম গ্ৰহণীয় বিলাককহে, এই অনুগামী বিলাকক এই কথা, ঈশ্বৰৰ ৰাজ্যৰ কথা অগ্ৰাধিকাৰ দিয়া হৈছে বুলি কেনে কৈছে। আহক আমি সকলোৱে এই কথাবিলাক মনন কৰোঁ আৰু ঈশ্বৰৰ বাক্যবিলাক ভালদৰে পঢ়ি বুজো। ঈশ্বৰৰ আত্মাৰ দ্বাৰাই আমি বুজিব লাগে, আমি বিশ্বাসী নিজক গঢ় দিব লাগে আৰু ঈশ্বৰৰ ৰাজ্যৰ কাৰণে কাম কৰিব লাগে। শুভ বাৰ্তাটো ঈশ্বৰৰ কাৰণে কৰিব লাগে, কিয়নো আমাক যি কামৰ কাৰণে আমাক মনোনীত কৰিলে, সেইটো কামটোৱে যদি আমি নকৰোঁ, আপোনাক আৰু মোক চাকৰি কৰিবৰ কাৰণে যি মনোনীত কৰিলে, সেই চাকৰিটো কৰিবৰ কাৰণে আপোনাক আৰু মোক যি আই কাৰ্ড দিলে, সেই আই কাৰ্ড পবিত্ৰ আত্মাৰ কথা কৈ আছো, যি ইফিচিয়াক কোৱা কথাটো আমাৰ কাৰণে যি মোহৰ মাৰিলে, সেই আই কাৰ্ডটো লৈ আমাৰ পকেটত আমি যদি গামোচাত বান্ধি থোৱাৰ নিচিনা যদি ঈশ্বৰৰ কাম নকৰোঁ, তেতিয়াহ'লে সেই পবিত্ৰ আত্মা আমাক তাত নাথাকিও, আৰু সি ঈশ্বৰৰ কামৰ কাৰণেহে সেই পবিত্ৰ আত্মাটো আমাৰ কাৰণে দিয়া হৈছে। আমি ইয়াক লৈ গামোচাত বান্ধি থবৰ কাৰণে বা ঘৰত বহি থাকিবৰ কাৰণে আমাক ঈশ্বৰৰ পবিত্ৰ আত্মা দিয়া নাই, আৰু সেই পৰিত্ৰাণৰ কাৰণে আমাক মনোনীত কৰা নাই। আমি ঈশ্বৰৰ বিশ্বাসী হ'লে, সেইকাৰণে কৈছে যিবিলাকে মোক প্ৰেম কৰে তেওঁবিলাকে মোৰ আজ্ঞা পালন কৰে। যিবিলাকে প্ৰভু যীশুক প্ৰেম কৰে, তেওঁৰ আজ্ঞা পালন কৰে, আৰু মোৰ পিতৃৰ কোৱা আজ্ঞাৰ দ্বাৰাই তেওঁলোকে পৰিচালনা হ'ব আৰু মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ'ব। প্ৰভু যীশু কি আজ্ঞা দিছে? আমাক শুভ বাৰ্তাৰ কাৰণে আজ্ঞা দিছে। আৰু যদি আমি প্ৰভু যীশুক যদি প্ৰেম কৰাৰ চিনটো যদি আমি শুভ বাৰ্তাই ঈশ্বৰৰ কাৰণে কাম নকৰোঁ, তেতিয়াহ'লে আমি শেষৰ দিনা কি হিচাপ দিম? আমি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে কাম নকৰিলে চব ব্যৰ্থ হৈ যাব। ধন্যবাদ। ঈশ্বৰৰ ৰাজ্য যেনে স্বৰ্গত তেনে পৃথিৱীতো ঈশ্বৰৰ মহিমা সদা সৰ্বদাই হওক, আৰু সকলো পৃথিৱীত সকলো মানুহে ঈশ্বৰৰ জ্ঞান, পৰিত্ৰাণৰ জ্ঞান, ঈশ্বৰৰ যি ইচ্ছা, এই সকলো মানৱ জাতিৰ ওপৰত সিদ্ধ হওক। এনে মোৰ ইচ্ছা। মই আপোনালোকক ইনকাৰেজ আৰু আপোনালোকক মই এই সকলো বাক্যৰ দ্বাৰাই আপোনালোকক ইনকাৰেজ কৰিব বিচাৰোঁ। আহক আমি ঈশ্বৰত স্থিৰ হওঁ। ধন্যবাদ দিওঁ। যীশুৰ নামত।